প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় কেন্দ্ৰীয় চৰকাৰৰ লগত। কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত থকা মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ দ্বাৰা ষ্টেন'গ্ৰাফাৰ গ্ৰুপ চি আৰু ডি 2026 চনৰ পৰীক্ষা পতাৰ তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে। আৰু আপোনালোকে যদি মাত্ৰ 12 পাছ কৰি থৈছে তেতিয়াহ'লে এই চাকৰিৰ কাৰণে এলিজিবল হ'ব। আপোনালোকে এই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদিও ষ্টেন'গ্ৰাফাৰ গ্ৰেড চি আৰু ডি বুলি কোৱা আছে, ষ্টেন'গ্ৰাফি ক'ৰ্চ লাগিব বুলি ক'তো লিখা নাই। ষ্টেন'গ্ৰাফি ক'ৰ্চ ক'তো লাগে বুলি লিখা নাই। গতিকে আপোনালোকে ডাইৰেক্ট 12 পাছ যদি কৰি থৈছে চাকৰিৰ কাৰণে এপ্লাই কৰি দিয়ক। আৰু কেনেকৈ এপ্লাই কৰিব, কেতিয়া লাষ্ট ডেট, বাকী সকলো তথ্য মই কৈ যাম। লাষ্ট ডেট হৈছে 24 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 15 মে'লৈকে কৰিব লাগিব অনলাইন এপ্লিকেশ্যন। লাষ্ট ডেটটো দিছে 15 মে'। লাষ্ট ডেট ফি পে'মেণ্ট কৰা 16 মে'। যদি কিবা কাৰণত ভুল হৈছিল আপুনি সেইবোৰ ঠিক কৰিবৰ বাবে পুনৰ সময় দিছে, ইনক্লুডিং পে'মেণ্ট 20 মে'ৰ পৰা 21 মে'। আৰু কম্পিউটাৰ বেছ পৰীক্ষা পাতিব জুলাই আগষ্ট মাহত। যদি কিবা কাৰণত প্ৰব্লেম হৈছে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰোঁতে 1800-309-3063 টোল ফ্ৰী হয়, কল কৰিব পাৰিব। এইকেইটা হৈছে মূল কথা। ইয়াৰ বাহিৰে এতিয়া আহোঁ যে ভেকেঞ্চি কেইটা আছে। টোটেল ভেকেঞ্চি 731 আছে। সকলো তথ্য লাভ কৰিব https://ssc.gov.in আৰু তাত আপোনালোকে ফৰ কেণ্ডিডেটছ টেণ্টেটিভ ভেকেঞ্চি বুলি পাব অপশ্যন। তাতে যদি যায় সকলো তথ্য জল পটপট হৈ যাব। ৰিজাৰ্ভ কেটেগৰীসকলৰ কাৰণে যিমান যি পাবলগীয়া আছে সুবিধা সেইবোৰ পাব, ইয়াত লিখা আছে। ইয়াৰ বাহিৰে এতিয়া মই অন্যান্য কথালৈ যাওঁ যে এইবোৰতো গম পায় যে আমাৰ ভাৰতৰে চিটিজেন হ'ব লাগিব। বয়স 1/8/2026 ফিক্স কৰি গণনা কৰিব লাগিব। গ্ৰুপ চিৰ কাৰণে 18 পৰা 30 বছৰ বয়সৰ ভিতৰত, গ্ৰুপ ডিৰ কাৰণে 18 পৰা 27 বছৰ। কিন্তু SC ST OBC PWBD য'ত যি ৰেহাই পাবলগীয়া আছে নিয়ম মতে তেওঁলোকে সেই ৰেহাইসমূহ লাভ কৰিব। কথাটো সেইটো। এতিয়া আহোঁ যে শিক্ষাগত অৰ্হতা কি লাগিব। শিক্ষাগত অৰ্হতা মই ক'লোৱেই যে মাত্ৰ ক্লাছ 12 পাছ কৰিলেই হ'ল, যিকোনো ষ্ট্ৰীমত কৰিলেই হ'ল, আৰু বিশেষ একো নালাগে। ইয়াত কোৱা আছে চাওক, এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন 1/8/2026 সেইটো প্ৰাপ্ত কৰিব পাৰিলে হ'ল। কেণ্ডিডেটছ মাষ্ট হেভ পাছড 12 ষ্টেণ্ডাৰ্ড পাছ কৰিলেই হ'ল বা ইয়াৰ সমপৰ্যায়ৰ পৰীক্ষা। আৰু ইয়াত একো কথা উল্লেখ নাই। আৰু যদি ডিষ্টেঞ্চ এণ্ড অ'পেন লাৰ্ণিঙৰ জৰিয়তে কৰিছে আৰু চৰকাৰৰ দ্বাৰা সেইটো ৰিকগনাইজ হয়, তেতিয়াও আপোনালোকে সেইটো গ্ৰহণযোগ্য বুলি ধৰিব পাৰে আৰু হয়েই সেইটো। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু যেতিয়া আপোনালোকে পৰীক্ষাটো পাছ কৰি দেখুৱায়। আৰু পৰীক্ষাটো কম্পিউটাৰ বেছ পৰীক্ষা হ'ব জানেই। আৰু বিভিন্ন প্ৰকাৰৰ মডেল বা সেই পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব তাৰ কাৰণে পাই যাব আপোনালোকে বহুতো কিতাপ। অনলাইন শ্বপিং কৰি ল'ব পাৰিব, নহ'লে কিতাপৰ দোকানত গ'লেও পাই যাব। 100 টকা ফিজ হ'ব। বাকী ৰিজাৰ্ভ কেটেগৰীসকলক ৰেহাই দিছে। আৰু পৰীক্ষাটো আমাৰ অসমৰ ক্ষেত্ৰত কি হ'ব মই ইয়াত কৈ দিছোঁ। আমাৰ অসমৰ ক্ষেত্ৰত ইয়াত যদি চাওঁ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট ইত্যাদি জেগাত আছে। ডিমাপুৰ, কহিমাতো আছে যদি আপোনালোকে যাব বিচাৰিছে, যদি তাতে থাকে। আৰু সকলো তথ্য www.sscner.org.in ইয়াত গ'লেও আপোনালোকে পাই যাব আমাৰ নৰ্থ ইষ্টৰ বিষয়ে সকলো তথ্য উপলব্ধ। পৰীক্ষা পাতিব জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং 50টা কুৱেশ্যন 50 মাৰ্ক, জেনেৰেল এৱাৰনেছ 50টা কুৱেশ্যন 50 মাৰ্ক, ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 100টা কুৱেশ্যন 100 মাৰ্ক, 2 ঘণ্টা। আৰু ছেকশ্যনেল টাইমাৰ থাকিব 30 মিনিটছ পাৰ্ট 1 আৰু পাৰ্ট 2 কাৰণে। টোটেল পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 তেনেকুৱা কথা। কুৱেশ্যন পেপাৰটো MCQ টাইপ থাকিব। ভুল কৰিলে 0.25 ইংলিছ আৰু হিন্দীত থাকিব। কম্পিউটাৰ বেছ পৰীক্ষাত যিটো মাৰ্ক পাব সেইটো নৰ্মেলাইজ এটা
প্ৰচেছ আছে সেইটো প্ৰচেছৰ দ্বাৰা ফাইনেল মেৰিট লিষ্ট উলিয়াব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত আৰু আপোনালোকৰ হৈ গ'ল আৰু চাকৰিটো পাই যাব যেতিয়া মেৰিট লিষ্টটো উলিয়াব জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং কি বস্তু সোমাই আছে ডিটেইল চেলেবাছ তেওঁলোকৰ ৱেবছাইটত পাই যাব নহ'লে এই ন'টিফিকেশ্যনতে পাব সেইটো আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব জেনেৰেল এৱাৰনেছৰ কথাও ইয়াত দিয়া আছে কি তথ্য সোমাব ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন কি সোমাব তাৰপিছত কম্পিউটাৰ বেছ পৰীক্ষা হোৱাৰ পিছত আপোনালোকে টাইপিং টেষ্ট কৰি দেখাব লাগিব ইংলিছ টাইপিং কৰি দেখাব লাগিব গ্ৰুপ ডি সকলে 50 70 65 90 তেনেকুৱা ধৰণৰ আৰু গ্ৰুপ চি আৰু ডি দুয়োটাই এই কামটো কৰিব পাৰিব আপোনাৰ নিজৰ ৰিজনেল অফিচতে পাৰিব এই কামটো কৰিবলৈ মানে গুৱাহাটীতে পৰা যাব আৰু আগতহে ষ্টেন'গ্ৰাফি কোৰ্চ কৰিব লাগে আজিকালিতো কম্পিউটাৰতে সকলো বস্তু থাকে আৰু তাৰ পৰাই টাইপ কৰিব লাগে সেইকাৰণে টাইপিং জানিলে হৈ গ'ল আৰু ইমানে কথা যি তথ্য বিচাৰে আপোনালোকক কৈয়ে দিব পিছত ভালকৈ চাই ল'ব ধন্যবাদ